নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মন্দিৰ চাফ চাফাই কামৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ ঘৰত আছে পূজা, তো আহিছোঁ ছুটি 5 দিনৰ। আৰু এয়া হৈছে পূজাৰ আগদিনাখন পুৰা চাৰ্ফেদি মন্দিৰ ধুলাই কাম কৰি আছোঁ। এয়া দেখিছে ফেন ওলাইছে আৰু একদম পুৰা চকচকীয়া কৰিম আজি মন্দিৰ ভাগ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইফালে আমাৰ প্ৰসাদ বনি আছে, মানে বহুত কিবা কিবি প্ৰসাদ লাগে পূজাৰ কাৰণে। তো এইফালে দেখিছে এয়া বৰা চাউলৰ গুড়া আৰু এইফালে ভাজিছে খৈ, এয়া খৈ। আৰু এয়া কাম কাজ হোৱাৰ পিছত চবে দুপৰীয়া এসাঁজ দালি ভাত খাই আছে চবে। তো গোটেইখিনি মানুহ আমাক লাগি ভাগি দিয়াৰ কাৰণে পূজাখনত যথেষ্টখিনি সহায় হৈছে। এয়া দেখিছে দুপৰীয়াৰ আহাৰ দালি ভাত। তো এনেদৰে খাই বৈ আৰু বহুত কাম আছে, তো আৰু কৰিব লাগিব কাম। ভাত খোৱাৰ পিছত এয়া দেখিছে পুৰা খাই আছে। আৰু আমাৰ কেমেৰামেন হ'ল আমাৰ মিষ্টাৰে কেমেৰা কৰি আছে, মানে ময়ে কৰিব দিছোঁ। এয়া মোকে জুম কৰি দেখাইছে, তো কেনেকুৱা পাই জনাব। আৰু এই পূজাখন আমাৰ সম্পূৰ্ণ ব্যক্তিগত পূজা, ৰাজহুৱা পূজা নহয়। তো এয়া দেখিছে এয়া হৈছে পূজাৰ দিনাখন ৰাতিপুৱাই এয়া মূৰ্তি ওলাবলৈ। আৰু এতিয়া আমাৰ পুৰণা মূৰ্তিটো মানে বিসৰ্জন দিব লাগিব। তো এয়া বিসৰ্জন দিয়াৰ কাৰণে মাৰ ওচৰত সেৱা লৈ আছে। আৰু যিহেতু বিসৰ্জন দিয়াৰ সময়ত দেৱী মাক অলপ ৰং চং লগা আৰু ইয়াৰ পুৰণি মূৰ্তিটো বিদায়ৰ মানে বিসৰ্জনৰ কাৰণে লৈ গৈ আছে। আমাৰ পিছপিনে নদী আছে, তো তাতে লৈ যাব। আৰু এইফালে আমাৰ আবেলি ভাগত আহি পাব নতুন দেৱী মাৰ মূৰ্তি। তো আদৰিবলৈ ৰেডি হৈ যাওঁ। এয়া আহি পালে আবেলি সময়ত দেৱী মাৰ মূৰ্তি। তো এনেদৰে লৈ অনা হ'ল। আৰু এইফালে আমাৰ ঘৰৰ পৰা ৰাতিপুৱাৰ পৰাই আহিব কোৱা মানুহখিনি এতিয়াহে মূৰ্তিও আহি পাইছে। আৰু আমাৰ মা ভাইটি ভাগিনা ভাগিনী ইহঁতেও আহি পালে। তো এতিয়া আহি থাকক। এতিয়া যিহেতু টাইম নাই, আমাক দেৱী মাৰ আদৰাৰ সময়, তো এতিয়া আমি আদৰিম দেৱী মাক। চাই থাকক ভিডিঅ'টো। আৰু দেৱী মাক থাপনাত বহোৱাৰ পিছত এয়া হ'ল সন্ধিয়াৰ দৃশ্য। আৰু এয়া পুৰোহিত আহি পাইছে, পূজা আৰম্ভ কৰিছে। এয়া দেখিছে নহয়, পূজাখন সম্পূৰ্ণ আমাৰ ব্যক্তিগত হয়, কিন্তু এই পূজাখনৰ বিশেষ এটা মুহূৰ্ত মই পাইছোঁ। যিহেতু মই ভগৱান বিশ্বাস কৰোঁ, আৰু সেই বিশ্বাস মৰ্মে প্ৰথম বছৰ মানে মোৰ ভাইটিয়ে ইয়াত
মানস কৰিছিলে আৰু সেই মৰ্মে তেওঁ চাকৰি এটা পাইছিল। তাৰপিছত নেক্সট ইয়াৰত মোৰ মামাৰ ল'ৰা ভাইটি তেওঁ মানসিক কৰিছিল আৰু তেওঁ চাকৰি এটা পালে। তো সেই মৰ্মে পূজা দিবলৈ আৰু পূজা শেষ হোৱাৰ পিছত এয়া আমি ফটো উঠিলোঁ, যিহেতু ফটোই মেইন আজিকালিৰ দিনত। তো এয়া দেখিছে মোৰ ভাইটি, মামাৰ ল'ৰা ভাইটি আৰু ভাগিন, আৰু এইফালে ভাগিনী আছে মাজত বহি। আৰু এয়া হৈছে নেক্সট দিনা, যিহেতু পূজাখনত 5টা ছাগলী দিয়া হৈছিল আৰু সেই মৰ্মে যোৱাকালি ৰাতিয়ে 2টা মাৰিলে আৰু এয়া হৈছে 3 নম্বৰ। তো 3 নম্বৰটো কাটি আছে আৰু 2টা থাকিয়ে গ'ল, যিয়ে নহওক। আৰু এয়া হৈছে পূজাৰ নেক্সট দিনাখন বহুত বতাহ বৰষুণ ধুমুহা আহিলে আৰু লগতে পৰিলে পাথৰ, বহুত ভয় লগা পৰিৱেশ। তো যি কি নহওক আৰু এয়া পূজাৰ দিনাখনে সৰু বাইদেউ অহা নাছিল, তো তেওঁ আহিলে পিছদিনা আৰু বাহিৰত পৰি আছে বতাহ বৰষুণ আৰু আমি এনেদৰে ভিতৰত। তো আজিলৈ এৰিছোঁ, বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চাই থাকক মোৰ